বৰ্তমান সময়ত দেখা গৈছে যে আমাৰ অসমৰ তথা সমূহ ভাৰতৰ ফিল্ম ইণ্ডাষ্ট্ৰীত যিমান অভিনেতা-অভিনেত্ৰীসকল আছে, যিসকল এক্টৰসকল আছে, সবে ৰাজনৈতিক ফালে খোজ কাঢ়িছে। ইয়াৰ কাৰণটো কি বন্ধুসকল? তো বলক আমি আজি আলোচনা কৰিম। আজি আমি এনেকুৱা এটা ভিডিঅ' বনাবলৈ আহিছোঁ যিটো ভিডিঅ' আপোনালোকক আজিলৈকে কোনো বনাই দিয়া নাই আৰু কতো নাপাব। যে আপোনালোকে সকলোৱে ছ'চিয়েল মিডিয়াত ইনষ্টাগ্ৰাম, ফেচবুক, টুইটাৰ সবতে দেখা পাইছে যে বৰ্তমান সময়ত বহুলভাৱে বেছিভাগ যিসমূহ এক্টৰ আছে, যিসমূহ ফিল্ম ইণ্ডাষ্ট্ৰীৰ অভিনেতাসকল আছে, সেইসকলে ৰাজনৈতিক ফালে গুচি গৈ আছে। আমাৰ দক্ষিণ ভাৰতৰ কওক, বলিউডৰ কওক, টলিউডৰ কওক তথা অসমৰ বহু অভিনেতাসকলেও বৰ্তমান সময়ত ৰাজনৈতিক ফালে খোজ কাঢ়িছে। তো ইয়াৰ মাজৰ মূল কাৰণটো কি? তো বলক বন্ধুসকল আমি আজিৰ ভিডিঅ'ত সমূহ কথা আলোচনা কৰোঁ। কিছুদিনমান আগত আপোনালোকে সবেই গম পাইছে সাউথ ইণ্ডিয়াৰ বিজয় থালাপতি নামৰ এজন এক্টৰ ছুপাৰষ্টাৰ যি নেকি পলিটিক্সত সোমাইছিল আৰু ইমান জনসাধাৰণৰ এখন সভা কৰিছিল, যিটো সভা চাই নেকি ভাৰতৰ ৰাজনৈতিক ইতিহাসটো উলট পালট হৈ গৈছে। বৰ্তমান সময়ৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ পৰ্যন্ত মানে সিহঁত পৰ্যন্ত আপোনাৰ ভয়ত মানে তাক চাই ভয়ত কঁপি উঠিছে। তো বলকচোন অভিনেতা-অভিনেত্ৰীসকলৰ পিছত ইমান মানুহৰ ছাপোৰ্ট কিয় থাকে আৰু ইহঁতে কিয় ৰাজনৈতিক ফালে গতি কৰে? তো বলক আজি সম্পূৰ্ণ কথা আমি আলোচনা কৰোঁ। ইয়াৰ লগতে আলোচনা কৰিম যে আমাৰ অসমৰ পৰা কোন কেইজন অভিনেতাসকলে আমাৰ ৰাজনৈতিক ফালে গুচি গৈছিল আৰু এতিয়াও আছে, তথা তাৰ এটা আমি ধুনীয়াকৈ চাৰ্ট তথা তালিকা আলোচনা কৰিম। তো বলক বন্ধুসকল আমি আমাৰ ভিডিঅ' আলোচনা কৰোঁ। তো বন্ধুসকল এতিয়া আমি চাম দক্ষিণ ভাৰতৰ পৰা কোন কোন অভিনেতাসকল ছুপাৰষ্টাৰসকল ৰাজনৈতিক ফালৰ পৰা গতি কৰিছিল বা ৰাজনৈতিক পলিটিক্সত সোমাইছিল। এয়া চাওক, 1 নম্বৰত আছে MG ৰামচন্দ্ৰ, যি নিজে নেকি তামিলনাডু ছবিৰ এজন জনপ্ৰিয়তা অভিনেতা আছিল আৰু নিজে AIADMK নামৰ এটা দল সংগঠন কৰি পিছত তামিলনাডুৰ মুখ্যমন্ত্ৰী হৈছিল। 2 নম্বৰ হৈছে জয় ললিতা, যি নেকি জনপ্ৰিয় অভিনেতা আছিল, পাছত AIADMK মুখ্যমন্ত্ৰী হয়। তাৰপিছত 3 নম্বৰ হৈছিলে NT ৰামাৰাও, যি তেলেগু অভিনেতা আছিল, জনপ্ৰিয় অভিনেতা আছিল আৰু তেখেতক পিছত অন্ধ্ৰৰ কি হৈছিল মুখ্যমন্ত্ৰী হৈছিল, TDP দল গঠন কৰি, নিজে এটা দল গঠন কৰি। তাৰপিছত চাওক ইয়াত আছে চিৰঞ্জীৱী, যি তেখেত আছিল তেলেগু অভিনেতা আৰু আপোনাৰ এটা দল সংগঠন কৰিছিল যে প্ৰজা ৰাজয়ম পাৰ্টি। এই দলত নিজে প্ৰাৰ্থিত্ব হিচাপে আগবাঢ়িছিল, যদিও পিছত সি কংগ্ৰেছ দলত জইন কৰিছিল। ইয়াৰ পিছত চাওক ৰজনীকান্ত, যি তামিলনাডুৰ এজন জনপ্ৰিয়তা অভিনেতা আছিল আৰু পিছত নিজে এটা ৰাজনৈতিক দল গঠন কৰি দেখা গৈছে যে সব অভিনেতাসকল যিসকল এক্টৰ আছে সবে নিজে নিজে দল গঠন কৰি পলিটিক্সত সোমাইছিল। ইয়াৰে কিছু সংখ্যক নেতাসকল ডাইৰেক্ট বিজেপি বা কংগ্ৰেছ দলত জইন হৈছিল বা যোগদান কৰিছিল, কিন্তু বেছিভাগে নিজে দল গঠন কৰি নিজে এটা ৰাজনৈতিক দল সৃষ্টি কৰিছিল। ইয়াৰ আঁৰত থকা কাহিনীটো আমি আপোনালোকৰ লগত আলোচনা কৰিম। তাৰপিছত আপোনাৰ ইয়াত আছে কমল হাসান আছে, যি নেকি তামিল অভিনেতা আছিল, যি নেকি মাকল নেধি মেম নামৰ এটা দল গঠন কৰিছিল। তাৰপিছত চাওক 2024 চনত আহিছিল বিজয়, যি দক্ষিণ ভাৰতৰ বিজয় থালাপতি বিজয়। এই থালাপতি বিজয় আহিতো একদম ভাৰতৰ ৰাজনৈতিক ইতিহাস উলট পালট কৰোঁতে ইমান লাখ লাখ মানুহ জমা হৈছিল তেখেতৰ সভাত, আৰু তেখেতে এনেকুৱা এটা মন্তব্য কৰিছিল, যি মন্তব্যত নেকি বহুতো তামিল মানুহে ভাল পায়, তেখেতক ৰাজনৈতিক ফালত আগুৱাই যাবলৈ উৎসাহ দিছিল। আৰু সেই মন্তব্যটো মই আপোনালোকৰ লগত আলোচনা কৰিম, তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাওক। তাৰপিছত চাওক হিন্দী ছবিৰ পৰা বলিউডৰ পৰা কোন কোন আমাৰ ৰাজনৈতিক ফালত পলিটিক্সত সোমাইছিল। এয়া চাওক অমিতাভ বচ্চন, সবেই আমি চিনি পাওঁ। অমিতাভ বচ্চনৰ ৰাজনৈতিকত কংগ্ৰেছ দলত জইন হৈছিল আৰু কংগ্ৰেছ দলৰ কৰ্মকৰ্তা হিচাপে কাম কৰিছিল। ধৰ্মেশ, যি নেকি বিজেপিৰ সাংসদ আছিল। হেমা মালিনী, এইবোৰ চব মই অভিনেতা এক্টৰসকলৰ নাম কৈ আছোঁ যিসকলে নেকি পলিটিক্সত জইন হৈছিল। তাৰপিছত শক্ৰুংগা সিংহা, স্মৃতি ইৰাণী, ৰাজ বাব্বৰ, ৰাজেশ খান্না, ইহঁতে বেছিভাগ বিজেপি আৰু TMCত জইন হৈছিল আৰু তেখেতে সেইবোৰ পাৰ্টিত জইন হৈ সেইবোৰ পাৰ্টিৰ কাম কৰিছিল, কিন্তু নিজে দল যি নেকি বলিউডৰ যি অভিনেতাসকল আছিল সিহঁতে নিজে দল গঠন কৰা নাছিল, কিন্তু সাউথৰ আমি বেছিভাগ দেখা পাইছোঁ তেখেতসকলে নিজে দল গঠন কৰি ৰাজনৈতিকত সোমাইছিল। ইয়াৰ পিছত যদি আমি চাব যাওঁ যে কলকাতা, যি টলিউড বুলি কয়, এই কলকাতাৰ কিছুমান অভিনেতা এক্টৰসকলে ৰাজনৈতিক ফালত
বহুতো আগবাঢ়ি গৈছিল ইয়াৰ ভিতৰত নম্বৰ 1 আছে দীপক আদিকাৰী তাৰমানে দেৱকতো আমি সকলোৱে চিনি পাওঁ যে দেৱ হৈছে কলকাতাৰ এক ছুপাৰষ্টাৰ বহুত ডাঙৰ ছুপাৰষ্টাৰ সি কি হৈছিল 2014 পৰা আপোনাৰ ৰাজনৈতিকত জইন হৈছিল টিএমচিত জইন হৈ পিনে দুবাৰকৈ সাংসদ হিচাপে আছে আৰু দেৱৰ উদ্দেশ্য ৰাজনৈতিক বা পলিটিক্সত সোমোৱাৰ উদ্দেশ্য আছিল যে যুৱ সমাজক পলিটিক্সৰ প্ৰতি আকৰ্ষণ কৰা আৰু দেৱৰ এইটোৱে আছিল পলিটিক্সত সোমোৱাৰ মূল কাৰণ এতিয়া চাওক 2 নম্বৰ আছিল মনমূল হেনা যি নেকি অভিনেত্ৰী আছিল যদিও টিএমচিত যোগদান কৰিছিল শতাব্দী ৰায় মিথুন চক্ৰৱৰ্তী আদি অভিনেতাসকল সবেই আপোনাৰ পলিটিক্সত জইন কৰিছিল ইয়াৰ পিছত যদি আমি চাওঁ আমাৰ অসমৰ পৰা বহু অভিনেতাসকল পলিটিক্সত জইন কৰিছিল বিজু ফুকন যদিও সক্ৰিয়ভাৱে ৰাজনীতিত দীঘলীয়া সময় নাছিল কিন্তু কিছু সংখ্যাৰ বাবে হ'লেও বিজু ফুকনো পলিটিক্সত জইন হৈছিল ৰজনীকান্ত বৰদলৈ তেখেতো কংগ্ৰেছ দলত জইন হৈ অসমীয়া যদিও অভিনেতা আছিল হ'লেও ৰজনীকান্ত বৰদলৈ কংগ্ৰেছ দলৰ সৈতে সম্পৰ্ক আছিল আৰু কংগ্ৰেছৰ কৰ্মকৰ্তা হিচাপে কাম কৰিছিল বৰষা ৰাণী বিষয়া আদি ব্যক্তিসকলেও আপোনাৰ পলিটিক্স দলত জইন হৈ নিজৰ কাম কৰিছিল তো এতিয়া বলক আমি আলোচনা কৰোঁ যে আমাৰ দক্ষিণ ভাৰতৰ পৰা যি থালাপতি বিজয় পলিটিক্সত সোমাই পিনে তেখেতৰ মন্তব্যটো কি আছিল তেখেতে কিয় পলিটিক্সত সোমাইছিল ইয়াৰ বিষয়ে যদি আপুনি কাহিনীটো শুনে বা তেখেতৰ মন্তব্য যদি শুনে তেতিয়াহ'লে আপোনাৰ চকু কপালত উঠি যাব যে তেখেতে কৈছিল যে দুখন আৰু দুৰ্নীতিৰ বিৰুদ্ধে মই সদায় লৰি থাকিম বৰ্তমান তামিলনাডুৰ অৱস্থা ৰাজনীতিটো ধৰ্মৰ আধাৰত বিভাজন হৈ অসৎ চৰকাৰী ব্যৱস্থা বহলভাৱে চলি আছে সেইবোৰ মই হটোৱাৰ বাবে কাম কৰিম সেইবোৰ মই আমাৰ তামিলনাডুৰ পৰা খেদি পঠাই দি এটা সুন্দৰ দুৰ্নীতিময় ধৰ্মৰ আধাৰত নচলা এখন ৰাজ্য কৰি তুলিম এনেকৈ ভাষণেৰে তেখেতৰ ৰাজনৈতিক পথটো আৰম্ভ কৰিছিল যে আৰু তেখেতে কৈছিল মই মোৰ জীৱনত কৰিব লগা ধন সম্পত্তি মই চব কৰিছোঁ এতিয়া মই আহিছোঁ জনসাধাৰণৰ সেৱা কৰিবলৈ আপোনাৰ মানুহৰ যাতে সেৱা কৰি মোৰ যিখিনি জীৱন আছে সেই জীৱনটো উৎসৰ্গা কৰিব পাৰোঁ এনেবোৰ কথাত মানুহৰ অন্তৰ চুই গৈছিল অন্তৰত ভাল পোৱা জন্মাইছিল আৰু মানুহে বিজয় থালাপতিক বিশালভাৱে ছাপোৰ্ট কৰিছিল আৰু এতিয়াও ছাপোৰ্ট কৰি আছে আৰু 2026ত চাগে ইলেকশ্যন হ'ব আৰু তাতে আপোনালোকে ফলাফলো দেখিব পাৰিব